চেঙা সমষ্টিৰ হৰিপুৰ গাঁও পঞ্চায়তৰ পথবোৰ পানীত ডুব যোৱাৰ সমস্যাটো বহু দিনৰে পৰা চলি আহিছে। স্থানীয় লোকসকলৰ মতে বৰষুণৰ দিনত এই পথবোৰত বোকা পানী জমা হৈ যায়, যাৰ ফলত যাতায়াতত বহু সমস্যা হয়। এই সমস্যাটোৰ বাবে জনজীৱন অতি কষ্টকৰ হৈ পৰিছে, নিয়মিত চলাচলত বহু অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ শিশুসকল বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি বিধায়ক আশ্ৰাফুল হুছেইনৰ লগতে গাঁও পঞ্চায়ত প্ৰতিনিধিসকলে এই সমস্যাৰ ওপৰত সঠিক গুৰুত্ব দিয়া নাই। গাঁওখনৰ এই অৱস্থাৰ বাবে বিধায়ক আৰু গাঁও পঞ্চায়ত প্ৰতিনিধিসকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। কেৱল নিৰ্বাচনৰ সময়ত ভোটৰ অংক মিলাবলৈহে আহে সমষ্টিলৈ, আৰু তেওঁলোক আশাবাদী যে অতি সোনকালে সমস্যাটোৰ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব নিৰ্বাচিত প্ৰতিনিধিসকলে। নিউজ ডেস্ক ৰিপৰ্ট UNV নিউজ। সমষ্টিৰ আপোনাৰ 6 নম্বৰ ৱাৰ্ডত এই ৰাস্তাখিনিত আমি বহু ধৰণৰ অসুবিধা পাই আছোঁ। আমাৰ স্কুলৰ ল'ৰা ছোৱালী এফালে যাব নোৱাৰে, কাপোৰ কানি ভিজি যায়। আমাৰ এটা নালা যদি বিধায়কে হওক আৰু কোনোবাই হওক যদি আমাৰ নালাটো বনাই দিয়ে, পানীটো যদি নাফাচে, আমাৰ ৰাইজৰ কাৰণেও ভাল, আমাৰ কাৰণেও ভাল। আৰু এটা কথা হ'ল কি, ৰাস্তা ঠিকে বনাইছে, বনালে কি হ'ব, ওখনো কৰিলেতো পানী ফাঁচিবই। চাৰিওফালে আপোনাৰ মাটি পেলাই কেনে ঘৰ দুৱাৰ আপোনাৰ ওখ হৈ গৈছে, ৰাস্তা নালা হৈ গৈছে, ৰাস্তা দি পানী গৈ থাকে। কিন্তু এইবিলাক যদি কাণ সাৰ যদি নিদিয়ে, যদি সচেতন যিগিলা ৰাইজ, সেই ৰাইজে যদি মাৰ বান্ধি থিয় নিদিয়ে, তেনেহ'লে এই বস্তুগিলা এনেকৈ হৈ থাকিব। এই আপোনাৰ আমি ভুক্তভোগী, এই পানী দিয়ে জিকি কেনে যাব লাগিব। আমাৰ কণ ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালীগিলা যায়, সেইবিলাক আপুনি কাপোৰ কানি চব ভিজি যায়। কিন্তু আমাৰ এইখিনিয়ে কথা, আমি আমাৰ বিধায়কে হওক আমি অনুৰোধ কৰোঁ, আমাৰ এই ৰাস্তাটো কিবা ব্যৱস্থা কৰি দিয়ক। যিহেতু চেঙা সমষ্টি বিধায়ক আশ্ৰাফুল হুছেইনৰ ঘৰ ইয়াতকৈ মানে বেছি দূৰ নহয়, এই বিষয়ে কি ক'ব? আশ্ৰাফুলৰ ঘৰ দূৰ নহয়, ওচৰতে। আমি তেখেতক আনিছিলোঁ, আনাৰ পিছত এইফালে নালা দিয়াৰ কাৰণে তেখেতে কৈছিল যে আমি পাইপ দিম, কিন্তু কিছুমানে ৰাস্তাই মাটি এৰি নিদিয়ে যে ক'ত বাগৰাব আপোনালোকে পানীটো, সেইকাৰণে বন্ধ হৈ আছে। আপোনাৰ নামটো? মোৰ নাম নজৰুল ইছলাম। ওচৰ পাছৰে আমাৰ ঘৰচীয়াৰ নাম হ'ল, মোৰ নাম মজনুৰ ৰহমান। এইখন ৰাস্তালৈ কিনে কি ক'ব আপুনি? এইখন ৰাস্তাৰ ঘটনা হ'ল কি, আমি প্ৰায় 1 বছৰ ধৰি এইখন ৰাস্তাৰ কাৰণে আমি মানে বিৰাট হাৰাশাস্তি খাই আছোঁ। কাৰণ পিলপিলি যিকোনো ৰাস্তা আৰু স্কুল 2-3টা স্কুল আছে, এই স্কুলত সৰু সৰু ল'ৰা ছোৱালী এই ৰাস্তাৰ ওপৰেদি যাব নোৱাৰে। মানে কমচে কম মানে 2 ফুট 3 ফুট পানী হৈ থাকে। এইটো ৰাস্তা পকী হোৱাতেই মানে ৰাস্তাটো ওখ কৰিব লাগছে, কিন্তু ৰাস্তাটো ওখ কৰা নাই, যাৰ কাৰণে আমি বিৰাট হাৰাশাস্তি খাইছোঁ। যাৰ কাৰণে আমাৰ ৰাস্তাটোৰ কাৰণে অতি সোনকালে আমাৰ মানে কিবা একটা ব্যৱস্থা কৰিব লাগে। যিহেতু চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ ঘৰ ইয়াতকৈ অলপ দূৰত, এই বিষয়ে কি ক'ব? আমাৰ আশ্ৰাফুল হুছেইন আমাৰ ওচৰতেই, কিন্তু আমাৰ আশ্ৰাফুল হুছেইন কমচে কম আমাৰ এই ৰাস্তাৰ কাৰণে কিবা এটা কৰিব ৰাখিছে, কিন্তু এতিয়ালৈকে আমাৰ আশ্ৰাফুল হুছেইন এতিয়ালৈকে অহা নাই। কিবা কৰে মানে এইটো আমি খবৰ পোৱা নাই। অনাগত দিনত যদি আশ্ৰাফুল হুছেইন নিৰ্বাচন খেলে, ভোট দিব নে নাই? এইটো হ'ল বেলেগ কথা। ভোটটো ধৰক আমাৰ মানে যেতিয়া যি বঁটা আহে, সেই বঁটা হিচাপে আমাৰ কাম কৰিব লাগিব। যিহেতু পৰিৱৰ্তন হোৱা নাই বুলি আপুনি কৈছে, বিধায়ক হুছেইনে কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই, ৰাস্তা ঘাট অৱস্থা। কিন্তু এতিয়া যেতিয়া আশ্ৰাফুল হুছেইন যিটো দলত আছে, এইটো দলত আমি ভোট নেদিওঁ। আৰু খোলাখালি কথা, আমি তেহেঁতক এনেকুৱা আমি ভোট নেদিওঁ। আমি চাইছোঁ যোৱাকালি এজন সৰু শিশু বাচ্চা স্কুলৰ ছাত্ৰ এটা মানে পৰি কিনে কাপোৰ চাপোৰ আৰু কিতাপ চিতাপ ভিজাই লৈছিল, এই বিষয়ে কি ক'ব? এইটোতো মই ক'লোৱে, কাৰণ সৰু সৰু ল'ৰা ছোৱালী, আমাৰ ঘৰতো 3টা ল'ৰা আছে। সেইদিনা আমাৰ ল'ৰা এটা ইয়াতে একদম ডুবি গৈছিল, মৰিব লগা হৈছিল। কিন্তু ওচৰত যদি ডাঙৰ মানুহ নাথাকিলে হয়, তেনেহ'লে বহুত দিগদাৰী হ'লা হয়। আপোনাৰ ঘৰ কোনখিনিত? আমাৰ ঘৰ চকপাৰাতে। অঁ, আমাক মাতিছে, আমি ঘৰৰ পৰা আহি তাৰ এই পানীৰ পৰা উঠাই লৈ গৈছোঁ পিলপিলিত।